নিবনুৱা যুৱক যুৱতীৰ বাবে আহিছে ভাল খবৰ। গৌৰীপুৰৰ পৰ্বতজোৰাৰ মহামায়াত নিবনুৱা যুৱক যুৱতীসকলৰ সুবিধাৰ্থে ভাল খবৰ দিছে পৰ্বতজোৰাৰ মহামায়াত অৱস্থিত ফিনো শাখা বেংকৰ স্বত্বাধিকাৰীয়ে। বৰ্তমান সময়ত নিবনুৱা যুৱক যুৱতীসকলক সুবিধাৰ্থে ঘৰতে বহি CSP শাখা বনাই দৈনিক উপাৰ্জন কৰিব পাৰিব। তেন্তে পলম নকৰি এতিয়াই যোগাযোগ কৰক মহামায়াৰ অৱস্থিত ফিনো শাখা বেংকৰ স্বত্বাধিকাৰীৰ সৈতে। এতিয়াৰে পৰা ব্যৱসায় কৰিবলৈ নালাগে আৰু লক্ষাধিক টকা। কম টকাৰে আপুনি আৰম্ভ কৰি হ'ব পাৰিব একোজন ডাঙৰ ব্যৱসায়ী। CSP শাখা বনাই আপুনি উপাৰ্জন কৰিব পাৰিব টকা। মোৰ নাম মোহাম্মদ আব্দুল হক হয়। মোৰ ঘৰ মহামায়া বাছ ষ্টেণ্ডত, মোৰ ভিলেজখন কাঁঠালবাৰী হয়। আচ্ছা, আপনি ফিনো ব্যাংকের কি হয়? মই ফিনো পেমেন্ট বেংকের ডিস্ট্রিবিউটর হওঁ, এটা DC মাৰ্চিনো হয়। মই ফিনো বেংকের পেমেন্ট বেংকৰ ডিস্ট্রিবিউটর 2020 লৈছোঁ। মই 2020 পৰা মই এতিয়ালৈকে কাম কৰি আছোঁ। ফিনো পেমেন্ট বেংকটো বহুত ভাল, ছাৰ্ভিচবিলাকো ভাল। আমাৰ পৰা অসমৰ ভাই ভনীসকলে যুৱতীসকলে এজন ডিস্ট্রিবিউটৰৰ পৰা ৰাইজে বা গ্ৰাহকে কেনে ধৰণৰ কি সুবিধা তেওঁলোকে লাভ কৰিব সেই বিষয়ত অলপ আপুনি জনাওক। ডিস্ট্রিবিউটৰৰ পৰা গ্ৰাহকে সুবিধা নাপাব। ডিস্ট্রিবিউটৰৰ পৰা মানে ৰাইজে মানে ভাই ভনীসকলে CSP ল'ব পাৰিব, DC মাৰ্চেণ্টটো ল'ব পাৰিব। কোনটো বেংকৰ CSP ল'ব? ফিনো পেমেণ্ট বেংকৰ CSPটো ল'ব পাৰিব। এইটো মোৰ ফালৰ পৰা ল'ব পাৰিব। লৈ সিহঁতে ঘৰত বহি কাম কৰিব পাৰিব। আজি ঘৰত বহি কাম কৰোঁতে আপোনাৰ লেপটপো নালাগে, একো নালাগে। এটা মোবাইল, এটা ফিংগাৰপ্ৰিণ্ট মেচিন আৰু এটা ATM থাকিলেই ঘৰত বহিয়ে কাম কৰিব পাৰিব। আজিকালি ডিজিটেল ইণ্ডিয়া হয়, সবাই বুজি পায় আৰু কি। যেনেকুৱা আমাৰ ফিনো পেমেণ্ট বেংকৰ পৰা আপুনি যিকোনো বেংকৰ পইচা উঠাব পাৰিব। আধাৰ কাৰ্ড দি উঠাব পাৰিব, মাইক্ৰ ATM দি উঠাব পাৰিব, কোনো অসুবিধা নাই। ফিনো বেংকৰ এটা CSP যদি কোনোবাই লয় তেওঁলোকৰ বাবে কি সুবিধা আছে বা তেওঁলোকৰ বাবে কি নীতি নিয়ম আছে? ফিনো পেমেণ্ট বেংকৰ CSP যদি মোৰ পৰা কোনোবাই লয়, নীতি নিয়মবিলাক কি? আমাৰ ইয়াতে ID টো ল'ব লাগিব, তাৰপিছত আপোনাৰ এটা ফিংগাৰপ্ৰিণ্ট মেচিন ল'ব লাগিব আৰু এটা আপোনাৰ ATM ল'ব লাগিব। এই তিনিটা বস্তু দি মানে আপুনি বেংকটো চলাব পাৰিব। কিন্তু তাতে মানে অলপমান ইনভেষ্ট কৰিব লাগিব। ইনভেষ্ট কৰিলেহে আপুনি ID টো ল'ব পাৰিব। আপোনাৰ এইবিলাকতো আপুনি বুজি পায়, এইবিলাকত পইচা পাতি লাগিবই। যিহেতু ID টো অলপমান কিবা এটা লাগে। আৰু কোনোবা যদি লোৱাৰ ইচ্ছা আছে মানে এইবিলাক মোৰ ফালৰ পৰা আহি যোগাযোগ কৰি ল'ব পাৰে। মোৰ দোকানটো মহামায়া ষ্টেণ্ডতে হয়, মুখাৰ্জী হোটেলৰ ওচৰত। এই পৰ্যন্ত আপুনি কিমানটা আপোনাৰ চলি আছে CSP? মোৰ CSPটো মই নিজে ডিস্ট্রিবিউটৰ হয়। মোটামুটি মই 70জন ৰিটেইলাৰ বনাইছোঁ অলৰেডি। 70জন ৰিটেইলাৰে কাম কৰি আছে। আজিলৈকে কোনো প্ৰব্লেম হোৱা নাই। আমাৰ খুব ভাল ছাৰ্ভিচ হয় আৰু মই নিজেও কাম কৰি আছোঁ। মই ডিস্ট্রিবিউটৰো হওঁ প্লাছ DC মাৰ্চিনো হয়, মানে নিজেও CSP কৰি আছোঁ। খুব ভাল CSP। ফিনো বেংকৰ সুবিধা কেনেকুৱা? সুবিধাটো ভাল। কাষ্টমাৰে ইয়াতে একাউণ্ট অপেনিং কৰিব পাৰে। ধৰক আপোনাৰ 18 বছৰৰ পৰা ফাৰ্ষ্ট মই কৈছোঁ, 10 বছৰৰ পৰা 17 বছৰ 8 মাহলৈকে এটা মাইনৰ একাউণ্ট হয়। এইটো অনলি ফৰ স্কুলৰ স্কলাৰশ্বিপৰ কাৰণে, এইটো মাইনৰ একাউণ্ট হয়। তাৰপিছত আপোনাৰ 18 বছৰৰ পৰা আপোনাৰ ধৰক 70 বছৰলৈকে একাউণ্ট হয়। কাষ্টমাৰ লগে ডেবিট কাৰ্ডবিলাক পাব। তাৰপিছত আপোনাৰ আৰু এটা একাউণ্ট আছে, এইটো হ'ল আপোনাৰ জনসেভিং একাউণ্ট। এইটো একাউণ্টত আপুনি ডেবিট কাৰ্ড নাপায় কাষ্টমাৰে। তাৰপিছত আৰু কি হ'ল, আমাৰ ইয়াতে কাৰেণ্ট একাউণ্টৰো সুবিধা আছে। কাষ্টমাৰ পাছবুক পাই যাব লগে, কোনো অসুবিধা নাই। আৰু মোৰ পৰা বহুত কেইটামান ID আছে, যেনেকুৱা আপোনাৰ eGPay হয়, eGPay, তাৰপিছত আপোনাৰ ৰনেট, তাৰপিছত আপোনাৰ ইয়াৰ পৰা মোৰ ইয়াত ৰিচাৰ্জ হয়, চিম কানেকশ্যন হয়, এয়াৰটেল, জিঅ', VI চেনেল। তাৰপিছত আপোনাৰ লগতে মই পেন কাৰ্ডৰ কামো কৰোঁ। আৰু আপোনাৰ এয়াৰটেল CSPও আপোনালোকে ল'ব পাৰে, eGPayও ল'ব পাৰে। মানে মোৰ ইয়াতে বহুতকেইটা ছাৰ্ভিচ আছে। আপোনালোকে যদি আহে মোৰ ইয়াতে, ভাই ভনীবিলাক আহিলে মোৰ লগত আলোচনা কৰিলে মই আপোনালোকক দিব পাৰিম CSP। সেইটো লৈ আপোনালোকে মাহত কমচে কম 10,000 পৰা 15,000লৈকে ইনকাম কৰিব পাৰিব। ঘৰত বহি নাথাকি আপোনালোকে মোৰ লগত যোগাযোগ কৰক। মোৰ ঘৰ মহামায়া বাছ ষ্টেণ্ডত হয়, মোৰ গাঁও কাঁঠালবাৰী হয়। মহামায়া বাছ ষ্টেণ্ড, পোষ্ট অফিচ বগৰীবাৰী, PS বগৰীবাৰী, ডিষ্ট্ৰিক্ট ধুবুৰী আণ্ডাৰ কোকৰাঝাৰ হয়। মই কোকৰাঝাৰত কৰিছোঁ, আগত আমি ধুবুৰীতে আছিলোঁ।
এতিয়া যি নহওক ভাই ভনীসকলেতো ঘৰত বহি বহুত আছে আৰু কি বেকাৰ ল'ৰা আজিকালি চাকৰি বাকৰিও নাই তা আজিকালি এইটো আমাৰ ডিজিটেল বেংকিং যিবিলাক ছাৰ্ভিচ আছে ফিনো পেমেণ্ট বেংক হওক ইজিপে হওক এয়াৰটেলে হওক আপুনি খালি এটা মোবাইল এটা ফিংগাৰ মেচিন আৰু এটা ATM এই তিনিটা কিনিলেই আপুনি এটা বেংক হৈ গ'ল আপুনি আৰু এটা আপোনাৰ খাতা মেইনটেইন কৰিব লাগিব যিবিলাকত আমি APS উইথড্ৰ মাৰিম ATM উইথড্ৰ মাৰিম এইটো আপোনাক লিখিব লাগিব কাষ্টমাৰক যি নহওক কাষ্টমাৰ লিখিলে এইটো আমাৰ নিজৰ কাৰণে ভাল